যি অসমবাসীৰ বাবে আমাৰ বাবে এটা অত্যন্ত সৌভাগ্যৰ দিন। যথেষ্ট মই আৱেগিকো হৈ পৰিছোঁ। আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত মথুৰা দাস বুঢ়াআতা আৰু সকলো সেই সময়ৰ তেখেতৰ শিষ্যসকলে লগ লাগি বৃন্দাবনী বস্ত্ৰখন প্ৰস্তুত কৰিছিলে। কালক্ৰমত ভূটানৰ পৰা টিবেটৰ পৰা ই আহি লণ্ডন মিউজিয়াম পায়। কোনোবা যদি লণ্ডন মিউজিয়ামত আহি তাক দেখিছে বেলেগ কথা, কিন্তু কোনো অসমীয়াই আজিলৈকে তাক নিজ চকুৰে দেখিবলৈ সৌভাগ্যৱান হোৱা নাছিল। আজি আমি এখন ঐতিহাসিক চুক্তি চহী কৰিলোঁ, যাৰ জৰিয়তে ব্ৰিটিছ মিউজিয়ামে বিচৰা ধৰণে এটা সুন্দৰ মিউজিয়াম অসমত JSW ফাউণ্ডেশ্যনে গঢ়ি তুলিব। JSW ফাউণ্ডেশ্যন জিন্দাল গ্ৰুপৰ তেখেতসকলৰ মাতৃ সাবিত্ৰী জিন্দাল অসমৰ তিনিচুকীয়াৰ ছোৱালী আছিলে। তেওঁলোকে এটা সুন্দৰ মিউজিয়াম বনাব গুৱাহাটীত। ব্ৰিটিছ মিউজিয়ামে তাক পৰীক্ষা কৰিব আৰু যেতিয়া তেওঁলোকে দেখিব যে এই মিউজিয়ামটোত আমি ছেম টেম্পাৰেচাৰ, ছেম হিউমিডিটি, ছেম লাইটিং আমি ৰাখিব পাৰিম বৃন্দাবনী বস্ত্ৰখন, যাতে ই ফ্ৰেজাইল হৈ নাযায়, বেয়া হৈ নাযায়, তেতিয়া তেওঁলোকে আমাক বস্ত্ৰখন আনিবলৈ অনুমতি দিব। আমি ভাবোঁ যে মিউজিয়াম আমি 2027 চনৰ আগভাগত সম্পূৰ্ণ কৰিম আৰু 2027 চনত বৃন্দাবনী বস্ত্ৰ আমি অসমলৈ প্ৰদৰ্শনৰ বাবে লৈ যাব পাৰিম। সি পিছত আকৌ ব্ৰিটিছ মিউজিয়ামলৈকে উভতি আহিব। কিন্তু যিহেতু মিউজিয়ামটোত থাকিব, গতিকে আমি ব্ৰিটিছ মিউজিয়ামৰ পৰা আৰু আপুৰুগীয়া সম্পদ মাজে মাজে প্ৰদৰ্শনৰ বাবে লৈ যাব পাৰিম। 2014 চনত মই প্ৰথম বৃন্দাবনী বস্ত্ৰ দেখা পাইছিলোঁ। 2019ত মই আকৌ চাব আহিছিলোঁ। মনত এটা বহুদিনৰ আশা আছিল যে ইয়াক কেনেবাকৈ এদিন অসমত লৈ যাব পাৰি নেকি। আজি সেই আশাটো পূৰণ হোৱাৰ পথত এটা প্ৰাপ্তিৰ অনুভৱ, অত্যন্ত গৰ্বিত অনুভৱ কৰিছোঁ। আৱেগো আহিছে মনত। আৰু অসমত মই নিশ্চিত যে এই বৃন্দাবনী বস্ত্ৰখন দেখাৰ পিছত অসমৰ মানুহেও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আকৌ এবাৰ নতুনকৈ নিজৰ হৃদয়ত স্থাপন কৰিব। তেখেতক আমি জানো কীৰ্তনৰ মাজেৰে, আমি তেখেতক গুণমালাৰ জৰিয়তে জানো, নৱ বৈষ্ণৱ ধৰ্মৰ জৰিয়তে জানো, সত্ৰৰ জৰিয়তে, ভাওনাৰ জৰিয়তে। বৃন্দাবনী বস্ত্ৰৰ পৰাও বা বৃন্দাবনী বস্ত্ৰৰ বিষয়েও আমাৰ নৱ প্ৰজন্মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বুজি উঠিব।